এতিয়া আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই অসম প্ৰদেশ কংগ্ৰেছ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আহিব। তেওঁ আহি মাতিব, অবজাৰভাৰো আহিব। আমাৰ 19জন বিধায়কক মাতি লৈ বহি আলোচনা কৰি তাৰপিছত দলৰ যিজন দলপতি তেওঁলোকে সিদ্ধান্ত দিব। দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিটো সিদ্ধান্ত দিব সেইটো আমাৰ সৰ্বসন্মতে সিদ্ধান্ত হ'ব। এতিয়ালৈকে মাতা নাই, বোধহয় অহাকালিলৈ হ'ব। এতিয়া আমি কনফাৰ্ম নহয় কোন সময়ত হ'ব, সময়টো দিয়া নাই। নিশ্চয় আজি হয়তো আবেলি পৰত আমি জানিব পাৰিম কেতিয়া আমাৰ বৈঠকটো হ'ব। এতিয়া আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই অসম প্ৰদেশ কংগ্ৰেছ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আহিব। তেওঁ আহি মাতিব, অবজাৰভাৰো আহিব। আমাৰ 19জন বিধায়কক মাতি লৈ বহি আলোচনা কৰি তাৰপিছত দলৰ যিজন দলপতি তেওঁলোকে সিদ্ধান্ত দিব। দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিটো সিদ্ধান্ত দিব সেইটো আমাৰ সৰ্বসন্মতে সিদ্ধান্ত হ'ব। এতিয়ালৈকে মাতা নাই, বোধহয় অহাকালিলৈ হ'ব। এতিয়া আমি কনফাৰ্ম নহয় কোন সময়ত হ'ব, সময়টো দিয়া নাই। নিশ্চয় আজি হয়তো আবেলি পৰত আমি জানিব পাৰিম কেতিয়া আমাৰ বৈঠকটো হ'ব।